হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকক ক'ম মই ভাওনাত যে অগ্নিগড়ত যি গছ বন্তি জ্বলায় সেই বন্তি গছৰ নাম কি, মানে সেয়া হ'ল নৱভক্তি। আৰু নৱভক্তি কি কি, তাৰ নাম কি, আৰু প্ৰত্যেক গছি বন্তিৰ নামৰ লগতে অৰ্থ কি, সকলোখিনি আজি এই ভিডিঅ'টোত আগবঢ়াম। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব। বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, লাইক কৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। বলক এতিয়া আমি সেই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি আপোনালোকলৈ আগবঢ়ালোঁ নৱবিধা ভক্তি কি কি। 1. শ্ৰৱণ, 2. কীৰ্তন, 3. স্মৰণ, 4. পদসেৱন, 5. অৰ্চন, 6. বন্দন, 7. দাস্য, 8. সখিত্য বা সখ্য, 9. আত্মনিবেদন। 2 নম্বৰ প্ৰশ্নটো হ'ল নৱবিধা ভক্তিৰ অৰ্থ কি। 1. শ্ৰৱণ, ভগৱানৰ নাম গুণ লীলা খেলা আৰু কাহিনী ভক্তিভাৱে শ্ৰৱণ কৰা, যেনে পৰীক্ষিত। আৰু 2. কীৰ্তন, ভগৱানৰ নাম গুণ বা মহিমা উচ্চস্বৰে গাই বা উচ্চাৰণ কৰি গুণানুকীৰ্তন কৰা, যেনে শুকদেৱ গোস্বামী। 3 নম্বৰ হ'ল স্মৰণ, সদায় ভগৱন্তৰ নাম আৰু ৰূপ চিন্তা কৰা বা মনত ৰখা, যেনে প্ৰহ্লাদ। 4 নম্বৰ হ'ল পদসেৱন, ভগৱানৰ চৰণ বা সেৱা কৰা। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰৰ দাস হৈ তেওঁ সেৱা পৰিহাৰ্য কৰা, যেনে লক্ষ্মী দেৱী। 5 নম্বৰ হ'ল অৰ্চন, ভক্তি সহকাৰে ঈশ্বৰৰ মূৰ্তি বা প্ৰতিমাৰ পূজা অৰ্চনা কৰা, যেনে পৃথুৰাজা। আৰু 6 নম্বৰ হ'ল বন্দন, ভগৱানক প্ৰাৰ্থনা স্তুতি আৰু সেৱা জনোৱা, যেনে অক্ৰূৰ। দাস্য, নিজকে ভগৱানৰ সেৱক বা দাস বুলি জ্ঞান কৰি সেৱা কৰা, যেনে হনুমান। এতিয়া 8 নম্বৰ হ'ল সখিত্য বা সখ্য, মানে ভগৱানক নিজৰ মিত্ৰ বা বন্ধু বুলি জ্ঞান কৰি ভক্তি কৰা, যেনে অৰ্জুন। 9 নম্বৰতে হ'ল আত্মনিবেদন, মানে নিজৰ দেহ মন সকলো ভগৱানৰ চৰণত সম্পূৰ্ণভাৱে অৰ্পণ বা সমৰ্পণ কৰা, যেনে বলিৰজা। সকলোলৈকে ধন্যবাদ থাকিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।